আৰু এইখনে হৈছে গাহৰি ফাৰ্মখন আৰু তেখেতে বৰ্তমান 3টামান কেবিন দি মানে ফাৰ্ষ্ট টাইম আৰম্ভ কৰিছে পকা কনষ্ট্ৰাকশ্যনেৰে ধুনীয়াকৈ আৰম্ভ কৰিছে আৰু যদি আপোনালোকেও নতুনকৈ এখন ফাৰ্ম খুলিম বুলি ভাবিছে এনেদৰে কম খৰচত আপোনালোকে ধুনীয়াকৈ এখন ফাৰ্ম খুলিব পাৰে আৰু মই যিজন পালক তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকক জনাই যাম যে কেনেদৰে এখন ফাৰ্ম খুলিলে লাভান্বিত আপোনালোকে হ'ব পাৰিব গতিকে ভিডিঅ'টো আশা কৰোঁ শেষলৈ চাই থাকিব দাদাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ দাদাৰ পৰিচয়টো ক'ব মোৰ নাম নবীন চন্দ্ৰ শইকীয়া আপোনাৰ ঘৰ তেলীয়াপহুটা তেলীয়াপহুটা ডিষ্ট্ৰিক্ট কি পৰে নগাঁও জিলা আৰু দেখিছোঁ আপোনাৰ এখন ফাৰ্ম গাহৰি ফাৰ্ম আৰু এই ফাৰ্মখন আপুনি মানে আৰম্ভ কৰা কিমান দিন হ'ল গাহৰি প্ৰায় 9 মাহ হৈছে 9 মাহ হয় আৰু ফাৰ্ষ্ট আপুনি মানে কি গাহৰিক লৈ প্ৰথম আৰম্ভ কৰিছিলে বা কেইটা পোৱালি 3টা আনিছিলোঁ হয় 3টা আনিছিলোঁ প্ৰায় 21,000 টকা গৈছে হয় আনি পেলাই লৈ সেয়াকে ডাঙৰ দীঘল কৰি এতিয়া মানে বাচ্চা দিছে 3টা গাহৰিৰ পৰা প্ৰথম আৰম্ভ কৰিছে তেতিয়া ফাৰ্ষ্ট আপুনি 3টা গাহৰি যেতিয়া আনিছিলে তেতিয়া আপুনি কিমান টকা খৰচ হৈছিলে সেই তেতিয়া মোৰ গাহৰি আনোতে 21,000 টকা খৰচ হৈছে আৰু ঘৰটো বনাওঁতে মোৰ মানে 13,000 টকা খৰচ হৈছে ঘৰটো আপুনি ফাৰ্ষ্ট 13,000 মানে 9 মাহৰ আগত মই দেখাইছোঁ আপোনালোকক এই ৰুম গোটেইকেইটা বনাইছে নে গোটেইকেইটা বনাইছে হয় তেতিয়া মানে এই 3টা কেবিন বনাওঁতে তেওঁ কিমান টকা খৰচ হৈছিলে 13,000 টকা গৈছে 13,000 টকা খৰচ হৈছিলে হাজিৰাটো মেনেজ নিজে খাটি ব্যৱহাৰ নিজে কৰিছে হয় হয় তেওঁ মানে নিজে বনাইছে গতিকে 13,000 টকাত ধুনীয়াকৈ এই ঘৰটো বনাই হৈ গৈছিলে আৰু মানে এই গাহৰিবিলাকৰ এতিয়া আপুনি কি দানা খুৱাই আছে বৰ্তমান মই গাহৰি 3 মাহলৈকে কিনা দানা খুৱালোঁ হয় 50 কেজি পেকেট এইবিলাক 1750 লয় হয় হয় তাৰপিছত সেইটো বাদ দি পেলাই এতিয়া মই সিজোৱা দানা কচু চাউল হয় তাৰপিছত তুঁহ এয়া দি খুৱাওঁ হয় তাৰপিছত ইয়াত ভিটামিন আছে দানা আছে হেৰিবিলাক হয় ভিটামিন কি খুৱাই আছে আপুনি দানা এইটো ভিটামিনৰ নামবিলাক মই নাজানো এইটো দিনে দুবাৰ খুৱাব লাগে দুখপকৈ দিব লাগে এবাৰ এইটো লিভাৰৰ 3 দিনৰ মূৰে মূৰে এখপকৈ 3টা খুৱাব লাগে পেলু খুৱালোঁ পেলু এইটো এতিয়া নালাগে আৰু হয় এইটো কিমানকৈ খুৱাইছিলে আপুনি এইটো 3 দিনৰ মূৰত এখপকৈ 3 দিনৰ মূৰত মানে এইটোৱে মানে এখপ দিয়ে দানাৰ লগত মিলাই দিওঁ আৰু এইটো দুখপকৈ ৰাতিপুৱা মাইকী দুজনী মানে দানাৰ লগত মিক্স কৰি দিওঁ হয় হয় আৰু দেখিব পাইছোঁ আপোনাৰ এইফালে মানে এইখন মানে কিবা খুঁটা পুতি থকা দেখা পাইছোঁ এইখিনি কিয় ৰাখিছে ভাবি থৈছোঁ এইটো ভৱিষ্যত বনাওঁ বুলি হয় হয় আপোনাৰ মনলৈ কিয় আহিল যে এখন গাহৰি ফাৰ্ম খুলিম বুলি মানে প্ৰথম ব্ৰইলাৰ খুলিছিলোঁ ব্ৰইলাৰ ফ্লপ মাৰিলে ব্ৰইলাৰ ফাৰ্ম দিছিলোঁ কিমান দিন দিছিলে মানে প্ৰায় লাখ টকাৰ ওপৰত মানে লছ খালোঁ হয় হয় ব্ৰইলাৰ ফাৰ্মখন ইয়াতে দিছিলে নেকি এইখিনিতে ব্ৰইলাৰ ফাৰ্মখন দিছিলে নেকি এইখিনিতে ব্ৰইলাৰ ফাৰ্মখন দিছিলে আৰু ব্ৰইলাৰ ফাৰ্মত লোকচান হোৱাৰ বাবে আপুনি এতিয়াই মানে প্ৰভিজন ল'লোঁ এইটোকে খোলোঁ বুলি হয় হয় গাহৰি মানে ফাৰ্মটো আৰম্ভ কৰিছে হয় এতিয়া আপুনি মানে নেক্সট প্লেনিং আপুনি কি ভাবিছে গাহৰিকে বোলো পালিম বুলি আৰু প্লেনিং বনাই আছোঁ হয় হয় সাইজ মানে কিমান দিছে আপুনি যিকেইটা কেবিন বনাইছে মানে এইটো হেৰি 12 আৰু 13 আছে 12 আৰু 13 দিছে নে মানে কেইটা কেবিন বনাইছিলে 3টা কেবিন 3টা বনাইছোঁ 3টা 12 আৰু 13 দিছে আৰু ফাৰ্মখনৰ প্ৰতিপালনৰ ক্ষেত্ৰত আপোনাক মানে কোনোবা সহায় কৰে নে সহায় আছে মোৰ ভাইটো আছে আৰু বোৱাৰীজনী আছে তেখেতলোকে আপোনাক সহায় কৰে আৰু ধৰি লওক গাহৰি মানে হিতত আহিলে আপুনি কেনেকৈ গম পোৱা যায় বা কেনেদৰে গম পাব পাৰি মানে গম পাব মানে যেতিয়া তেওঁলোকে খুব যেতিয়া হুলস্থুল লগাই থাকে তেতিয়া মানে একলগ কৰি দিওঁ দিয়াৰ লগে তেতিয়া গম পাওঁ যে তেওঁলোকৰ মানে মিঞ্চৰ টাইম হৈছে এতিয়া আমি 1 মাহৰ পাছতে পোৱালি চাইড কৰিম হয় তাৰপিছত তেওঁলোকক আকৌ 15-20 দিনৰ পাছত তেওঁলোকে মিঞ্চ ল'ব পৰা সম্ভাৱনা হয় 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 আৰু যিহেতু আপোনাৰ কিমান মাহ 10 মাহ হৈছে ন 10 মাহত হৈছে আৰু আপোনাৰ পোৱালি মানে এতিয়া বৰ্তমান পোৱালি দিছে আৰু উইনিং হৈছে পোৱালিকেইটা এবাৰ চাই লওঁ আহকচোন পোৱালি এটা আছে সেইকেইটা নে কেইটা দিছে এজনী 7টা দিছে 7টা নে হয় এজনীটো ফাৰ্ষ্ট এজনী ফাৰ্ষ্ট দিছে হয় হয় তাৰপিছত সেইজনী ছেকেণ্ডত দিছে এজনী 21 দিন হয় হয় আৰু কোনজনী আছে চাই লওঁ বলকচোন আৰু এজনীও দিছে নে এজনীয়ে দিছে এজনী কেইটা দিছে এজনীও 7টা দিছে নে আৰু আপোনাৰ মানে কি মতা কেইটা আছিলে মাইকী কেইটা আছিলে মতা আপোনাৰ এটা আছিলে সেইটো নে বৰটো এইটো আৰু এইটো আৰু মানে কি বৰ এটা আনিছিলে আৰু মাইকী দুটা আনিছিলে আৰু মাইকী দুটা বৰ্তমান উইনিং হৈছে কেইটা 7টাকে পোৱালি দিছে এতিয়া আৰু আপুনি এতিয়াতো মানে এই ফাৰ্মখনৰ পৰা একো লাভালাভ এতিয়ালৈ পোৱা নাই আৰু নিশ্চয় মানে কি এই পোৱালি যদি বিক্ৰী কৰে তেনেহ'লে আপুনি ফাৰ্ষ্ট মানে লাভ পাব আৰু কি পাওঁ দেখিম আৰু হয় হয় কিন্তু বিক্ৰী কৰিম বুলি মানে সম্ভাৱনা কৰা নাই মই ফাৰ্ম বহলাবলৈ মানে ভাবি আছোঁ হয় হয় আৰু এইখিনি যে থৈ দিছে আপুনি এইখিনি কি কৰিব এইখিনি যে নতুনকৈ যে বনাই পেলাই থৈ দিছে এইখিনি মানে পোৱালিকেইটা উইনিং কৰি মানে তাত ৰখাব মানে ইয়াৰ পৰা খাচী বনাব চাগে খাচী বনাম 6টা খাচী বনাম এটা মানে পাঠা ৰাখিম হয় হয়
ছটা খাচীকে মাইকী 7জনী ৰাখি দিম। হয় হয়, যিহেতু গাহৰি মানে চাহিদা মানে বহুতেই বেছি হয়, সেইটো এতিয়া ধৰক মোৰ বেচিলেওতো কিবা এটা মোৰ মূলৰ পৰা আহিব। হয় হয়, কিন্তু বেচা ধান্দাটো নাই। হয় হয়, কিন্তু মই ফাৰ্ম বহলোৱাৰ চিন্তা। হয় হয়, আৰু এইফালে কি ফাৰ্ম বহাব নেকি? এইফালে ফাৰ্ম বহামেই। হয় হয়, এই পোৱালিকেইটা তাত ডাঙৰ কৰি এইফালে চেক কৰিম। হয় হয়, কাৰণ এতিয়া মোক ৰুম লাগিব, প্ৰতিটো এটা এটা ৰুম কৰিব লাগিব। হয় হয়, ইয়াত যেনেকৈ এইটো ৰুম পাৰ্ট কৰি দিছোঁ, তেনেকৈ পাৰ্ট কৰি দিব লাগিব। হয় হয়, এইটো ইটা বালি আনি পেলাম আৰু। হয় হয়, ঠিক আছে। এখন মানে ফাৰ্ম খুলিবলৈ মানে অতি কম খৰচতে মানে এখন ফাৰ্ম খুলিব পাৰি। মানে এইটো খুব কমত কৰিছোঁ বুলি ধৰক আৰু মেক্সিমাম ধৰি লওক 30-40 হাজাৰ টকাৰ ভিতৰত ধুনীয়াকৈ এখন ফাৰ্ম চলিব পাৰে আৰু। কিন্তু মেহনতটো নিজে কৰিব লাগিব, কিন্তু হাজিৰাৰ ওপৰত নহয়। হয় হয়, ধৈৰ্য মেইন আৰু ধৈৰ্যটো মেইন। হয় হয়, ধৈৰ্য আৰু কৰ্ম এই দুইটা কৰিলে। এতিয়া ৰাতিপুৱা 4টা বজাত আমি কচু আনিব যাওঁ। হয় হয়, 6টা বজাতে আহি কচু দানা দিব লাগে সিহঁতক। ৰাতি সিজাই থৈছোঁ এতিয়া। হয় হয়, ঠিক আছে। আপোনাৰ কি কচু সিজাই থৈছে এবাৰ চাই লওঁ আহকচোন। কচু আছে, চাউল আছে, তুঁহগুৰি আছে। কচু, চাউল আৰু তুঁহগুৰি। ৰঙালাও বাকলি আছে, আলু বাকলি আছে, তাৰপিছত ভেন্দিও আছে। এইবিলাক গৰুৱে খোৱা মানে ইয়াতে দি বইল কৰি দিওঁ। এইখিনি তেখেতে দানা প্ৰস্তুত কৰি দিছে এতিয়া। এইখিনি ৰাতিপুৱাৰ কাৰণে সিজাই থৈছোঁ। কচু, চাউল, তুঁহ এয়া দি পেলাই সিজাই থৈছোঁ। এইটো ৰাতিপুৱা ঠাণ্ডা হ'ব, খাব আৰু। কচু আনি থৈছোঁ, ৰাতিপুৱা সিজাব। চাওক কচু তেখেতে আনি থৈছে। কচু ডাঙৰ ডাঙৰ কচু একদম ধুনীয়াকৈ মজুত কৰি দিছে। কলকচু দিয়ে নেকি? দিওঁ দুপৰীয়া, মানে পেট খালে মানে পেটটো অকণ ৱাছ হৈ থাকে। হয় হয়, কলপুলি মানে কলপুলিটো কাটি দিয়ে, টুকুৰা টুকুৰি কৰি কাটি দিওঁ। হয় হয়, কাটি মানে তাত মানে সিজাই দিয়ে। সিজাই নিদিওঁ, এইটো কেঁচা দিওঁ। কেঁচাই দিওঁ। এইটো মানে এই কেঁচা খালে তেওঁলোকৰ পেটটো ৱাছ হয়। অঁ হয় হয়, এইটো মানে আমাৰ ডক্তৰ এজনে কৈ গ'ল। হয় হয়, বোলে এইটো খুৱাই থাকিব মাজে মাজে। হয় হয়, তেতিয়া তেওঁলোকৰ পেটটো চাফা হৈ থাকে। হয় হয়, ঠিক আছে। এটা নতুন কথা জানিলোঁ, এইটো আপোনালোকেও খুৱাব পাৰে। এইটো কলৰ পুলিটো আৰু নে? কলৰ পুলি। হয় হয়, কলৰ পুলিটো কাটি একদম সৰুকৈ দি পেলাই ভাগে ভাগে দি দিওঁ 3টাক। হয় হয়, খাই পেলাই মানে তেওঁলোকে পেটটো নিজৰ চাফ হয়। হয় হয়, এইটো খাৰ জাতীয় নিচিনা বস্তু। হয় হয়, তেনেকুৱা হয় আৰু। ঠিক আছে বাৰু, দাদাক ধন্যবাদ জনাইছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। দাদা আৰু আগুৱাই দাদাৰ সপোনবোৰ পূৰণ হওক, এয়ে কামনা কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।